আজি মই আপোনালোকলৈ এনেকুৱা এটা বঢ়িয়া ৰেমেডি লৈ আহিছোঁ যিটো ৰেমেডি যদি আপোনালোকে মিছ কৰে তেতিয়াহ'লে আপোনালোকৰ লছ হ'ব কাৰণ এই ৰেমেডিটো আপোনালোকে ব্যৱহাৰ কৰাৰ পাছত আপোনালোকৰ স্কিনত ইমানেই ভাল ৰিজাল্ট দিব আপোনালোকৰ স্কিনখন দেখি ভাল লাগি যাব আৰু এটা ভাল বডি পলিচিঙৰ কাম কৰিব আপোনালোকৰ যদি হাতৰ ছালখন ভৰিৰ ছালখন ডিঙিৰ ছালখন পিঠিৰ ছালখন যদি কলা পৰিছে বা সানবাৰ্ণ হৈছে তেতিয়াহলে এই উপায়টো আপোনালোকে 7 দিন কৰি চাব 7 দিনৰ পিছত আপোনালোকৰ স্কিনখনৰ বহুতখিনি পৰিৱৰ্তন দেখিবলৈ পাব যদি আপোনালোকৰ সানবাৰ্ণ হৈছে সানবাৰ্ণ কমি যাব যদি আপোনালোকৰ ছালখন খহটা হৈ আছে সেই খহটা ছালখনো নিমজ হৈ যাব গতিকে আপোনালোকে এই উপায়টো কৰি চাব হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হোসাইব চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো আজি মই আপোনালোকৰ ৰিকুৱেষ্টৰ এটা ভিডিঅ' লৈ আহিছো বহুতে ৰিকুৱেষ্ট কৰি আছিল যে হাত ভৰি ছালখন ডিঙি পিঠিৰ ছালখন যদি আমাৰ কলা পৰে বা সানবাৰ্ণ হয় তেতিয়াহলে সেইবোৰ দূৰ কৰিবৰ কাৰণে কি কৰিম বা তাৰ এটা উপায় লাগে আজি মই সেই উপায়টোকে আপোনালোকলৈ লৈ আহিছো এইটো ভিডিঅ' মই আগতেও আপোনালোকলৈ আগবঢ়াইছিলো ডিঙি পিঠিৰ ছালখন বা হাত ভৰি ছালখন নট যদি সানবাৰ্ণ হয় বা কলা পৰি যায় তাক ভাল কৰিবৰ কাৰণে ঘৰুৱা এটা ৰেমেডি মই আপোনালোকলৈ দিছিলো আপোনালোকে যি সকলে চোৱা নাই আজি এই ভিডিঅ'টো চালে আপোনালোকে কৰিব পাৰিব আৰু আপোনালোকৰ হাত ভৰি ছালখনো উজ্জ্বল কৰি ৰাখিব পাৰিব আৰু যদি কলা পৰিছে তেতিয়াহলে সেই কলা পৰা সমস্যা দূৰ হ'ব এতিয়া মই আপোনালোকক এই বঢ়িয়া ৰেমেডিটো বনাই দেখুৱাম আৰু বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি দিব মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব তে আহক এই ৰেমেডিটো বনাবলৈ ষ্টাৰ্ট কৰো আজিৰ এই ৰেমেডিটো বনাবলৈ মোক প্ৰথমে লাগিব পিঠাগুৰিয়ে আমাৰ স্কিনখন বগা কৰিবলৈ নিমজ কৰিবলৈ আৰু আমাৰ স্কিনখন ভালে ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰে এতিয়া এয়া পিঠাগুৰিৰ লগতে মই লম এয়া মসুৰ দাইলৰ গুড়া মই আধা চামুচৰ জোখাৰে লৈছো পিঠাগুৰি মই 1 চামুচৰ জোখাৰে লৈছো এই মসুৰ দাইলৰ গুড়াটোৱে আমাৰ স্কিনখনত থকা সানবাৰ্ণ দূৰ কৰিবলৈ সহায় কৰিব আৰু যদি স্কিনখন কলা পৰি গৈছে বগা কৰাত সহায় কৰিব এতিয়া ইয়াৰ লগতে মই লৈছো এয়া বেচনো মই 1 চামুচৰ জোখাৰে লম বেচনেও আমাৰ স্কিনখন সাফা কৰিবলৈ বগা কৰিবলৈ সহায় কৰে স্কিনত থকা লেতেৰা ময়লা যিবোৰ সেইবোৰ দূৰ কৰাত সহায় কৰে এতিয়া ইয়াৰ লগতে মই লম এয়া খোৱা সোডা খাৰ মই এয়া অকনমান লৈছো বেছি নহয় আধা চামুচতকৈও কম খোৱা সোডাটো দিলে আমাৰ স্কিনখন সোনকালে সাফা কৰিবলৈ সোনকালে সানবাৰ্ণ দূৰ কৰিবলৈ সহায় কৰিব আৰু ইয়াৰ লগতে এতিয়া মই দিবলৈ আনিছো এয়া মুলতানী মিট্টিও আমাৰ স্কিনখন সাফা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে সাবুনৰ কাম কৰে গতিকে গুটেইকেইটা বস্তু মই মিক্স কৰি ললো আৰু স্কিনখন উজ্জ্বল কৰিবৰ কাৰণে এতিয়া মই ইয়াতে দিম আধা চামুচৰ জোখাৰে কফিও আমাৰ স্কিনখনত সাফা কৰিবলৈ উজ্জ্বল কৰিবলৈ সহায় কৰে ইয়াত মই যিমানবোৰ বস্তুৱে মিক্স কৰিছো গুটেইবোৰ বস্তুৱে আপোনালোকৰ স্কিনখন সাফা কৰিবলৈ কলা দাগ দূৰ কৰিবলৈ কলা চামনি দূৰ কৰিবলৈ সহায় কৰিব আৰু ইয়াৰ লগতে এতিয়া মই আনিছো এয়া নেমুত ভিটামিন সি থাকে বাবে আমাৰ স্কিনখন সাফা কৰিবলৈ স্কিনত হোৱা সানবাৰ্ণ দূৰ কৰিবলৈ টেনিং দূৰ কৰিবলৈ সহায় কৰিব এতিয়া গুটেইকেইটা বস্তু এয়া মই মিক্স কৰি ললো নেমুৰ ৰসৰ লগত ইয়াৰ পাছত মই এয়া আনিছো বডি শ্যাম্পুটো আপোনালোকে যিকোনো ব্ৰ্যান্ডৰ ল'ব পাৰে আপোনালোকৰ ঘৰত যদি বডি শ্যাম্পু আছে দিব যদি নাই তেতিয়াহলে আপোনালোকে শ্যাম্পুকে অকনমান মিক্স কৰি ল'ব আধা চামুচৰ জোখাৰে মই এয়া বডি শ্যাম্পু লৈ মিক্স কৰি লৈছো এতিয়া এই ৰেমেডিটো অলপ টান হৈ থকাৰ কাৰণে ইয়াতে মই অকনমান জোখমতে পানী দি চাই লৈছো যদি কম হয় আকৌ অকনমান দি লম অকনমান ঢিলা হ'ব লাগে বেছি টান হলে গাত লগাবলৈ বা হাতে ভৰিয়ে লগাবলৈ দিগদাৰ হ'ব এতিয়া এই ৰেমেডিটো তৈয়াৰ হৈ গৈছে এই ৰেমেডিটো লগোৱাৰ নিয়মটো মই ভিডিঅ'টোৰ পিছলৈ দেখুৱাই আছো আপোনালোকে সেই নিয়মেৰে এই ৰেমেডিটো লগাব লাগিব তেতিয়া সোনকালে আপোনালোকৰ স্কিনখন সাফা হৈ যাব এতিয়া তৈয়াৰ হৈ গল খুব বঢ়িয়া এটা ৰেমেডি এই ৰেমেডিটো মই আপোনালোকক বনাই দেখুৱালো এতিয়া লগোৱাৰ প্ৰচেছটো অকনমান বেলেগ ধৰণে আপোনালোকে লগাব লাগিব সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাই দিছো মই মোৰ হাতখনত আপোনালোকক দেখুৱাম আপোনালোকে আপোনালোকৰ গোটেই বডিতে হাতে ভৰি সকলোতে কৰিব পাৰিব এই ৰেমেডিটো লগোৱাৰ আগতে আপোনালোকক লাগিব কুহুমীয়া গৰম পানী অলপ কুহুমীয়া গৰম পানীৰে আপোনালোকে হাত ভৰি বা ডিঙি পিঠি যতে ঘহক তাৰ আগতে আপোনালোকে এই কুহুমীয়া গৰম পানীৰে গোটেই স্কিনখন তিয়াই ল'ব মই এতিয়া মোৰ হাতখনত লগাম সেই কাৰণে মই মোৰ হাতখন এয়া কুহুমীয়া গৰম পানীৰে প্ৰথমতে তিয়াই লৈছো তিয়াই লোৱাৰ পাছত এই ৰেমেডিটো আপোনালোকে লগাব আপোনালোকৰ যদি ডিঙি কলা হৈছে বা পিঠি কলা হৈছে হাত ভৰি কলা পৰিছে সবতে লগাব পাৰিব বহুত ভাল ৰেমেডি হয়
আপোনালোকে ট্ৰাই কৰি চাব আপোনালোকৰ 7 দিনৰ ভিতৰত গোটেই ছালখন বহুতখিনি পৰিৱৰ্তন হৈ যাব আৰু এই ৰেমেডিটো আপোনালোকে ৰাতিপুৱা গা ধোৱাৰ আগত সপ্তাহত 4 দিনকৈ ব্যৱহাৰ কৰিব এনেকৈ লগাই ল'ব লগাই লোৱাৰ পাছত আপোনালোকে 5 মিনিট এনেকৈ মাসাজ কৰি থাকিব খুব ভালকৈ মাসাজ কৰিব আৰু পিঠিত লগাবলৈ হলে আপোনালোকে তো মাসাজ কৰিব নোৱাৰিব আপোনালোকৰ ঘৰৰ কোনোবা মানুহ পিঠিখন অকনমান এনেকৈ লগাই পেলাই অকনমান মাসাজ কৰি দিবলৈ দিব এনেকৈ আপোনালোকে মাসাজ কৰি দিলে আপোনালোকৰ স্কিনৰ পৰা সানবাৰ্ণ দূৰ হ'বলৈ টেনিং দূৰ হ'বলৈ সহায় হ'ব যদি আপোনালোকৰ বডি ছালখন খুব বেছিকৈ খহটাও হৈ গৈছে কলাও পৰি গৈছে লেতেৰাও হৈছে ময়লাও জমা হৈছে তেতিয়া হলে আপোনালোকে এই ৰেমেডিটো লগাব এই ৰেমেডিটোৱে আপোনালোকৰ ছালখন নিমজ কৰিবলৈ সহায় কৰিব বগা কৰিবলৈ সহায় কৰিব সানবাৰ্ণ দূৰ কৰিব লেতেৰা সাফা কৰিব মলি নাইকিয়া কৰিব এই গোটেই সমস্যাবোৰ আপোনালোকৰ স্কিনৰ পৰা দূৰ কৰিবলৈ সহায় কৰিব এনেকৈ যদি মাসাজ কৰি থাকোতে আপোনালোকৰ ছালখন শুকাই যায় হলে অকনমান পানী আকৌ আপোনালোকে সানি ল'ব লৈ পেলাই আকৌ মাসাজ কৰিব মাজে মাজে আকৌ অকনমান ৰেমেডি এনেকৈ লগাই ল'ব লগাই লৈ আকৌ আপোনালোকে মাসাজ কৰিব এনেকৈ আপোনালোকে 5 মিনিট মাসাজ কৰিব এতিয়া মই লগাই পেলাই 5 মিনিট মাসাজ কৰি ললো 5 মিনিট মাসাজ কৰাৰ পাছত এনেকৈ 10 মিনিট ৰাখি থব 10 মিনিটৰ পাছত যেতিয়া শুকাব কি কৰিব লাগে মই আপোনালোকক দেখুৱাম 10 মিনিট হৈ গল 10 মিনিটৰ পাছত শুকাইছে এতিয়া অকনমান আকৌ মই পানী খানি লম পানী খানি আপোনালোকে ৰেমেডিটো তিয়াই ল'ব তিয়াই লোৱাৰ পাছত আপোনালোকে 4 মিনিট মান আকৌ এনেকৈ মাসাজ কৰিব আঙুলিৰ গাঁঠি কিছুমানৰ এনেকুৱা গাঁঠিবোৰ কলা পৰি থাকে এনেকুৱা কলা পৰা আঙুলিৰ গাঁঠিও সাফা হৈ যাব এনেকৈ আপোনালোকে ঘঁহি ঘঁহি দিব এনেকৈ 4-5 মিনিট মাসাজ কৰাৰ পাছত এখন টাৱেল ল'ব বা এখন গামোচা ল'ব লৈ আপোনালোকে এখিনি মুছি পেলাব এনেকৈ মোহাৰি পেলাই মুছি পেলাব টাৱেল বা গামোচাৰে আপোনালোকে মুছি ল'ব মুছি লৈ কুহুমীয়া গৰম পানীৰে গোটেই গাটো ধুই পেলাব এনেদৰে আপোনালোকে এই ৰেমেডিটো লগাব এই ৰেমেডিটো আপোনালোকে মই বনোৱাৰ দৰে বনাব মই লগোৱাৰ দৰে এই প্ৰচেছটোতে লগাব আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক খুব বঢ়িয়া এটা বডি পলিশ দেখুৱালো যেটো আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকৰ ডিঙি পিঠি হাত ভৰি ছালখন বগা কৰিব পাৰিব সাফা কৰিব পাৰিব আপোনালোকে নিশ্চয় এই ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিৰ এই ভিডিঅ'টো মই ইমানতে সামৰিম নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ